নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টোত মই আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু এই পোষ্টসমূহৰ এপ্লাই প্ৰচেছটো আপোনাৰ কেতিয়ালৈকে চলি থাকিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপুনি যদি এতিয়ালৈকে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই তেতিয়া হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপুনি ফ'ল'টো কৰি ল'ব পাৰিব। এতিয়া যিহেতু NHMৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে অসমৰ কাৰণে, বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি মেডিকেলৰ চাকৰি কৰিম বুলি ভাবি আছিলে, ANMৰ যদি আপুনি চাকৰি কৰিম বুলি ভাবিছিলে, নাৰ্ছিঙৰ চাকৰি, তেনেহ'লে ভিডিঅ'টো আপোনালৈ বহুতেই গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে NHM আছাম ৰিক্ৰুটমেণ্ট 2025, যিহেতু নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা অসমৰ বাবে বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। ANMৰ পোষ্ট মুকলি হৈছে 1138টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি যদি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। আবেদন কৰাৰ আগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। ফুল প্ৰচেছ কৈ যাওঁ, আপোনালোকৰ আবেদন কৰিবলৈ কিমান কোৱালিফিকেশ্যন লাগিব, কিমান বয়স লাগিব, লগতে আপোনাৰ এপ্লিকেশ্যন কৰোঁতে কিমান পে'মেণ্ট কৰিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ANMৰ আপোনালোকৰ কাৰণে ANMৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ANMৰ ফুল ফৰ্মটো হৈছে এক্সিলাৰী নাৰ্ছ মেইড ৱাইফ। ইয়াতে আপুনি 1138টা পোষ্ট দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ANMৰ পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ আপোনাৰ অভাৰভিউটো এটা দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে নেশ্যনেল হেল্থ মিছন আছাম, যিটো NHM। লাষ্ট ডেটটো আপোনালোকৰ এই পোষ্টসমূহত 31 জুলাই তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চিজ মুকলি হৈছে আপোনাৰ 1138টা পোষ্ট মুকলি হৈছে। পোষ্ট নামটো হৈছে ANM। এতিয়া মোড অফ এপ্লিকেশ্যন মোডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। কেটেগৰীটো হৈছে আপোনাৰ আছাম গভৰ্ণমেণ্ট জব, যিহেতু এটা অসম চৰকাৰৰ চাকৰি হয়, আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যনটো আপোনাৰ অল অভাৰ আছাম, অসমৰ সকলো ঠাইতে আপুনি পোষ্টসমূহত চাকৰিটো কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে @nhm.assam.gov.in। এই ৱেবছাইটত গৈ আপুনি নটিফিকেশ্যন চেক আউট কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনটো মই নটিফিকেশ্যনৰ লিংক দিম, তাতো গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। যিটো অসমৰ কাৰণে পোষ্ট মুকলি হৈছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা, সেই পোষ্টটো আপোনাৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। পোষ্ট নেমটো হৈছে অক্সিলাৰী নাৰ্ছ মেইড ৱাইফ ANM। টোটেল পোষ্ট যিহেতু গম পাইছে 1138টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ আপোনাৰ চেলাৰীটো হ'ব মন্থলি আপোনালোকৰ 18,000 টকাৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব। মেক্সিমাম আপোনাৰ 34,000-35,000লৈকে আপোনাৰ চেলাৰীসমূহ পাব। লগতে আপোনাৰ এক্সট্ৰা বেনিফিট থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব, যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুযোগটো নেহেৰুৱাব। যিসকলে ANMত চাকৰি কৰিম বুলি ভাবি আছিলে, নাৰ্ছিঙৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু কমেণ্টত লিখিব যিসকলে ANMৰ পোষ্ট এপ্লাই কৰিম বুলি ভাবি আছিলে, তেওঁলোকে ANMৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব হ'ল। যিহেতু পোষ্ট মুকলি হৈ গ'ল 1138টা পোষ্ট, আপোনালোকৰ সোনকালেই ইয়াত এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিয়া হ'ব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি লওক। বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। এতিয়া যিটো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 18 বছৰ হ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজ 40 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যনসমূহো আপোনাক দিয়া থাকিব। যদি আপুনি চিডিউল টাইপৰ হয়, STৰ কেণ্ডিডেট হয়, তেতিয়া আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন পাব। চিডিউল কাষ্টৰ কাৰণে SCৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন পাব। লগতে আপুনি যদি অদাৰ বেকৱাৰ্ড ক্লাছ হয়, মানে OBCৰ যদি হয়, তেতিয়া আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ দিয়া আছে। শিক্ষাৰ আপোনাৰ অৰ্হতা কিমান লাগিব? ANM নাৰ্ছিং কোৰ্চ পাছ কৰিব লাগিব। যদি আপুনি ANM নাৰ্ছিং কোৰ্চ পাছ কৰি থৈছে তেতিয়াহ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আবেদন কৰিব বিচাৰে লিংকত গৈ আপুনি আবেদনসমূহ কৰি ল'ব
পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ষ্টাৰ্টিং ডেটটো আপোনাৰ 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনাৰ লাষ্ট ডেটটো যিটো ক্ল'জিং ডেট হয় লাষ্ট ডেট হয় সেইটো আপোনাৰ 31 তাৰিখলৈকে আবেদন হৈ থাকিব। এতিয়া এডমিট কাৰ্ড যেতিয়া ৰিলিজ কৰি দিব তেতিয়া আপোনালোকৰ মাজলৈ এটা মই ভিডিঅ' লৈ আহিম। যদি আপুনি ভিডিঅ'টো চাম বুলি ভাবিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে প্ৰতিটো জবৰ আপডেট আপুনি মোৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰে, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। বহুতেই ভাল সুবিধা আহিছে সুযোগ আহিছে যিসকলে ANM নাৰ্ছিং কৰিম বুলি ভাবিছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। লগতে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।